মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল সেই মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে বক্তব্য দিছিল, কেনেদৰে মুখ খুলিছিল, অসমৰ জনসংখ্যা মুছলমান অধ্যুষিত ৰাজ্য হ'বলৈ যোৱা এইবোৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল। তাৰ পিছত মুছলিম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আমি কিয়নো অংশ শুনাই ল'ব বিচাৰিছোঁ। তাৰ পাছত মুছলিম ছাত্ৰ সন্থাৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ কিয় এনেকৈ মন্তব্য কৰিছে সেই সন্দৰ্ভত মুছলিম ছাত্ৰ সন্থায়ো মন্তব্য কৰিছে। প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনাই লৈছোঁ। 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ চেনচাছ পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য শুনিলে তাৰ পাছত কেনেদৰে প্ৰতিক্ৰিয়া দিছে মুছলিম ছাত্ৰ সন্থাই সেয়া আমি শুনাব বিচাৰিছোঁ। কি কৈছে হিমন্ত বিশ্ব শৰ্মাক লৈ? আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যে অসমৰ মুছলমানৰ কথা মনত ৰাখে এই কথাত ভাৱ প্ৰকাশ পাইছে। আমি আচৰিত, মানুহজনতে আমাক বাদ দি কেনে কথা কয়। আপোনালোকে জানে নিৰ্বাচনৰ সময়ত এইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে আমি 75% মানুহে 35%ৰ বিৰুদ্ধে যুঁজিব লাগিব, আমি ঐক্যবদ্ধ হ'ব লাগিব। এই কথা নিৰ্বাচনৰ পূৰ্বে কোৱা কথা, মানে আজিৰ পৰা 2 মাহ পূৰ্বে কৈছিলে যে অসমৰ বিশেষ সম্প্ৰদায় মানে মুছলমান সম্প্ৰদায়টোৰ 35% তেখেতে কোৱা ডাটা, আৰু 2 মাহৰ ভিতৰত আকৌ তেখেতে কৈছে যে 40%। গতিকে তেখেতৰ মানসিক ৰোগত আক্ৰান্ত হৈছে বুলি আমাৰ সন্দেহ হৈছে। তেখেতৰ বিশ্ৰামৰ প্ৰয়োজন হৈছে, পদত্যাগ কৰিব লাগে, তেখেতে বিশ্ৰাম লওক, অন্য এজন যোগ্য ব্যক্তিয়ে নেতৃত্ব দিব বুলি আমি আশাবাদী। আৰু এটা কথা চাওক, তেখেতে ষ্টেটমেণ্টত কৈছে যে 1951ত 12% পপুলেশ্যন আছিলে মুছলিমৰ অসমত। তেখেতে কোনখন দেশত বাস কৰে? এতিয়া আমাৰ সন্দেহ হৈছে যে চেনচাছ ৰিপৰ্টটো তেখেতে টেম্পাৰিং কৰি আছে নেকি। যেনেকৈ ডেলিমিটেশ্যনৰ সময়ত তেখেতে টেম্পাৰিং কৰিলে, সকলো ক্ষেত্ৰতে টেম্পাৰিং কৰে, একনায়িকতাবাদ চলাই আছিলে, ল'ৰা ৰজাৰ ৰাজ চলাই আছিলে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে জনসংখ্যাৰ ক্ষেত্ৰতো তেখেতৰ যি মন্তব্য, এই মন্তব্য টোটেলি ভিত্তিহীন। আমি মুছলিম ছাত্ৰ অসমে এই মন্তব্যক আমি খাৰিজ কৰিছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ যে 51ত 12% মুছলিম যদি আছিলে, গোটেই অসমৰ মুছলমানখিনিক এটা ছেপাৰেটেশ্যন কৰি দিলেও আমাৰ আপত্তি নাথাকিব। কিন্তু তেখেতে যে মিছা কথা কৈছে, ৰাজহুৱা ক্ষমা খুজিবৰ কাৰণেও আমি দাবী জনাইছোঁ। তাৰ লগে লগে 1951ৰ যিটো ডাটা ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্নজনে আপোনালোকক ৰাজহুৱা কৰিছে। হয়তো এই কথা গুগলত চাৰ্চ কৰিলেও আপোনালোকে পাব যে 25% প্লাছ আছিলে। ঠিক একেদৰে তাৰ 10 বছৰ মূৰে মূৰে যিহেতু চেনচাছ হয়, এটা পপুলেশ্যন বাঢ়ি অহাটো স্বাভাৱিক কথা, এটা নেচাৰেল ডেভেলপমেণ্ট হয়ে প্ৰতিটো কমিউনিটিৰে, সেয়া হিন্দুৰো হয় মুছলিমৰো হয়। তাৰ উপৰিও আচলতে এই যে 35% মুছলিম অসমত আছে, তাৰ মূল কাৰণটো হ'ল কি জানেনে, যে 1951ৰ পিছত অসমৰ পৰা কেইখন ৰাজ্য হ'ল এই কথাটো আপোনালোকে চাব লাগিব। কিমানখিনি মানুহ ইয়াৰ পৰা গুচি গ'ল, সেয়া নাগালেণ্ডত গ'ল, মেঘালয়ত গ'ল, মিজোৰামত গ'ল, সেইসকল কিন্তু মুছলিম যোৱা নাই, সেইসকল হিন্দু গৈছে। গতিকে তেনেকৈ যেতিয়া যাব তেতিয়া নিশ্চিতভাৱে হিন্দুৰ সংখ্যা কিন্তু কমি আহিব। কমি অহাৰ ফলত এই মুছলিমসকলৰ আচলতে জনসংখ্যাটো বাঢ়ি যোৱাটো স্বাভাৱিক। গতিকে এই অংকবিলাক আচলতে তেখেতে অংকৰ বিষয়ত অধ্যয়ন কৰা নাছিল কাৰণে এই কথাবিলাক নাজানে। গতিকে অধ্যয়ন কৰি লৈ কেনে কথা ক'বলৈ আমি সকীয়াই দিছোঁ। আৰু এই ব্যক্তিজনে আচলতে অসমৰ সংখ্যালঘু মুছলমানৰ শত্ৰু, আৰু তেওঁৰ নেতৃত্বত আচলতে আমাৰ কোনো উন্নয়ন হোৱা নাই। আচলতে সাংবিধানিক পদত থাকি এজন মুখ্যমন্ত্ৰীয়ে এই কথা কোৱাটো আচলতে ৰহস্যজনক। আচলতে তেখেতে অসম তথা ভাৰতবৰ্ষৰ আচলতে নায়ক হ'ব খুজিছে আৰু হিন্দুৰ ৰজা হ'ব খুজিছে। হিন্দু ৰাষ্ট্ৰ বনাবৰ কাৰণে যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰত লিপ্ত হ'বৰ কাৰণে এইবোৰ মন্তব্য আগবঢ়াইছে বুলি আমি দাবী কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110